কৃষ্ণ ইমান ডাঙৰকৈ কোনে ছিঙিছো ইমান ৰাতিখনত 12টা বাজিলে আকৌ ছিঙিছে বৰ বেয়াকৈ বাহিৰলৈকে গৈ চাওঁগচোন কোনে ছিঙিছে ন অকলে যোৱাটো ভাল নহ'ব ইয়াক লৈ যাব লাগিব ভেকুলী চালনগীয়া উঠ কি হলো দীঘল যায় মোক যেন জগুৱাই আছো ভেকুলী চালনগীয়া বাহিৰত কোনোবাই চিঙৰ মাৰি আছে জোৰ কয় এই ৰাতিখনত কোনে চিঙিব পাৰে বাহিৰলৈ গ'লেহে গম পাম কোনে ছিঙিছে এই যোনে হ'লেও চিঙিছে চিঙিবলৈ দে শুই থাক আবে চালি বৰ বেয়াকৈ চিঙিছে ভেকুলী চালনগীয়া বলা চাই আহোগৈ যদি পাগলীজনী হয় খেদি পঠিয়াম যদি পাগলীজনী নহয় নহ'লে গম পালি ভুতুনি বুলি তেনেহ'লে মই নেজাং দেই দীঘল দাই মই এনেই কৈছো কোননো ভূত আছে নো আজিৰ দিনত বলা চাই আহোগৈ কোননো ইমান অশান্তি দিছে হোৱা দীঘল দা আকৌ চিঙিছে হাৰিফালৰ পৰা অৱস্থা নাফাম মাতটো আহিছে ভেকুলী চালনগীয়া নেযাওঁ নেকি দীঘল দা মোৰতো যাবলৈ মন নাই বৰ ভয় লাগিছে বলা ভিতৰলৈকে যাওঁ যিমান ছিঙিবলৈ দে কাণত কপা লগাই শুই থাকিম পেটুৱা কথা এটা গম পাৱ নাই কি কথা ঐ গুদু হগুৱে ইলাবতী জীয়েকক পতালে হয় নেকি ঐ হগু ওচৰতে যা চাইছ দৌৰিত চাব নোৱাৰা নেকি দৌৰণি মাছ চালে ষ্টাইল দি যাবলৈ ভাল লাগে আৰু সেই কি ফাল্টু কথা কৈ আছো ন গুদুৱে তহঁতক কেনে কৈ আছে কি মই এনেই কৈছো সেই মোবাইলডালত যেন হোৱাটছএপত মেছেজ খেলি থাক ইলাবতী জীয়েক আজিৰ পৰা বাদ দিলো বুলি আৰু পিছবেলা 4টা বজাত চাইকেলখন উলিয়াই ভটিয়াই যাওঁ খগেনৰ দোকানত সোমাই চিপ লৈ কালনি দিয় কি দোকানৰ পৰা চিপ ল'লে অকল ছোৱালীলৈ লৈ দিয়া হয় নেকি মই নিজেই খাবলৈ চিপ লৈছো আৰু এটা কথা এই চিপ ইলাবতী জীয়েকলৈ লৈ দিছো মই তাক বহুত ভাল পাওঁ গম পালি তেতিয়াহ'লে মোক কেলে এনে কৈছ বুলি কৈছিলি তই আৰে ভাই চব তোমত ফাল্টু হৈছিলে নে মই কি ফাল্টু কলো দে মই যাকে ভাল নাপাওঁ লাগে তই কেলে কৈ ফুৰিব লাগে আবে মইনো কাক কৈ ফুৰিছো মইতো লগৰকেইটাৰ মাজতে কথা কৈছো আবে হগু লগৰতো এইবিলাক কথা পাতে তই কেলে টেনচন লৈছ ইয়াক দুচানমান দিম নেকি নেলাগে সৰু হৈ আছে বুজি নাপায় ডাঙৰ হ'লে বুজিব টপা ভোলা দা সৰু হোৱা বেপাৰ কৰি লাভ নাই আৰু ডাঙৰ বেপাৰ কৰিব লাগে কি বেপাৰ ভোলা দা মাছৰ বেপাৰ বিলৰ পৰা ডাঙৰ মাছ উঠাম গুৱাহাটী বজাৰত নি বিক্ৰী কৰিম কথাটো বেয়া নহয় টপা ইহঁত দুটা আমাৰ তাক নেদেখিলে নেকি দীঘল দা ক'ত যা মনে গৈছো যে মাত নিদিয়াকৈ ক'ত টপা ডাঙৰ চিন্তাত পৰিছো দীঘল মাইকীজনী এৰি থৈ যোৱা মনত পৰিছে নেকি মাইকী এৰি থৈ গ'ল আৰু মাইকীজনী চিন্তাত পৰি থকা নাই নহয় মই তেনেহ'লে কিয় টেনচনত পৰিছ দীঘল দা কিবা প্ৰব্লেম হৈছে নেকি হৈছে কি প্ৰব্লেম হয় দীঘল কালি ৰাতি একদম শুব পৰা নাই মানে কালি ৰাতি 12 বজাত যিটো চিঙৰ মাৰিছে 1টা বজালৈকে চিঙৰ মাৰি আছে ময়ো মানে ভয়ত শুবই পোৱা নাই বৰ বেয়া চোকা গোন্ধাইছে কুলি চালে পেনতে মুতিনি মানে উপায় নাই আজি কোটা চিঙৰ মাৰিছে ভয়ত দীঘল দাক গবা মাৰে ধৰি শুই আছো আৰু পেনতে অলপ পৰি পালো আৰু কোন হ'ব পাৰে ৰাতি 12 বজাৰ পৰা 1টা বজালৈকে চিঙৰি থকা পটেশ্বৰ পাগলীয়ে নহয়তো মাজে সিয়ে চিঙৰি থাকে দীঘল দা চিঙৰটো কোনফালৰ পৰা আহিছে কবৰস্থানৰ ফালৰ পৰা আহিছে ৰাতিটো পটেশ্বৰ পাগলীয়ে ঘূৰি নুফুৰে টপা পটেশ্বৰ পাগলী ৰাতিও ঘূৰি ফুৰে পাগলী মানুহ দিনতো ঘূৰি ফুৰিব ৰাতিও ঘূৰি ফুৰিব দিনতো চিঙৰ মাৰিব ৰাতিও চিঙৰ মাৰিব পাগলী আৰু তেনেহ'লে এটা আমি কাম কৰোঁ কি কাম টপা আজি ৰাতি আমি চাবলৈ যাম কোন হয় কবৰস্থানটোত চিঙৰি কাটি থাকে তহঁতকেইটা যাবিনে চাবলৈ যাম কিয় নাযাম মইতো যামেই চাবলৈ কোন হয় ইমান চিঙৰি থাকেনো হোৱা নাই একো আমাক আজি ৰাতি আমি দীঘলৰ ঘৰত থাকিম ব'লা এতিয়া আমি যাওঁ ঘৰলৈ আহিবি আকৌ তহঁতকেইটা ভাবি দীঘল কিয় নাযাম কোন হয় আমি চাবই লাগিব তাক দীঘল দা তোৰ অশান্তি মানে আমাৰ অশান্তি টেনচন নলবি আজি যামেই কোন হয় ধৰা পেলামেই 12 বাজিলে মই নেযাওঁ তহঁতকেইটাই যা দীঘলী ভেকুলী চালনগীয়া তই আমাৰ লগত যাবই লাগিব নগ'লে হাত ভৰি জঁট পানী কবৰস্থানত নি পেলাই থৈ গুচি যাম টপা দা মই এনেই কৈছিলো পটককৈ খং কৈছা কিয় ভেকুলী চালনগীয়া এতে ফাল্টু কৰিবলৈ হ'ব দে ব'লা যাব লাগে কবৰস্থানত কদা মনে ভুতুলি হয় তই মনে থাকিবি নাই
হাঁহিজনী কান্দি আছে যে হাঁহিজনী মহিয়ালটোৰ ওচৰত বহি কান্দি আছে এই মহিয়ালটোৰ ওচৰত কেলে কান্দি আছে? সেই মহিয়ালটো তাৰ গিৰিয়েকে হ'ব পাৰে, নহ'লে তাৰ জীয়েক পুতেক হ'ব পাৰে। সেইকাৰণে তাত বহি কান্দি আছে আকৌ। তহঁতকেইটা ইয়াতে ৰৈ থাক দেই, গুচি নাযাবি। মই তাৰ ওচৰৰ পৰা গৈ আহোঁচোন কোন হয়। নাযাওঁ আমি, কেলে যাম? আমি চাৰিটাই আহিছোঁ, চাৰিটাই যাম। যা তুমি যোৱা, আমি ইয়াতে ৰৈ থাকিম। যোৱা বকাইদা, চাই আহা কোন হয়, ভয় নকৰিবা। ঐ আই, কোন হয় তই? এই কবৰস্থানটো চিঙৰি চিঙৰি কান্দি আছ, যিটো চিঙৰ মাৰিছ আমাৰ ঘৰত পাই গৈছে গো মাত খাই, শুব পোৱা নাই। ইয়াৰ হাজবেণ্ডে মৰিলে, সেইকাৰণে ইমান চিঙৰি চিঙৰি কান্দিছে। গিৰিয়েকে মৰিবলগীয়া আছিলে, মৰিলে আৰু। এজনী পটছে পাগলীও নহয়, বেলেগ মাইকী মানুহ নহয়, ভুতুনি হয়। ঐ পলা পলা, এজনী ভুতুনি হয়। মই কৈছিলো এজনী মানুহ নহয় ভুতুনি হয় বুলি। আবে হয়জনী ভুতুনি, আমাক খেদি আহিছে, পলা। ক'ত পলাইছ? নহা তুনো আছিলে মই কৈছিলো নাহো বুলি। এতিয়া ভুতুনিজনীক জোকাই লোৱা হ'ল। মোক ডিষ্টাৰ্ব দিবলৈ আহিছ? আজি সোধাই লওঁ মোক কাকো।